আজি অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ বিলাকৰ কি হ'ল মুখত কোনে খপা দিছে আজি 1 নম্বৰ 2 নম্বৰ এনেকুৱা যে নাম্বাৰ সিৰিজ কৰি লয় 1 নম্বৰ ইউটিউবাৰ 2 নম্বৰ ইউটিউবাৰ তেওঁলোকৰ আজি মাত কি হ'ল বন্ধ কিয় হ'ল কিহৰ বাবে তেওঁলোকে মনে মনে আছে কাৰ ভয়ত কাৰ আঁচনিৰ আশাত মনে মনে আছে যোৱাকালি যে জয়ন্ত মল্ল ডাঙৰীয়া যে ক'লে যে আজিলৈকে যিমানবোৰ মানুহ আহিছে ওলাই এইবোৰ সকলো ভণ্ড অনুৰাগী প্ৰকৃত অনুৰাগী নহয় আজি যিবোৰ আমাৰ লগত মানুহ আহিছে এইবোৰহে প্ৰকৃত অনুৰাগী তাৰমানে জুবিন দা ঢুকুৱাৰ খবৰ পোৱাৰ পিছৰে পৰা যোৱাকালিলৈকে যিমানবোৰ মানুহ জুবিন দাৰ বাবে অপেক্ষা কৰি আছে বা জুবিন দাৰ বাবে মাত মাতি আছে বা জুবিন দাৰ সমাধিস্থলত যায় জুবিন দাক অকমান সহায় মানে দি আছে যে তেওঁলোক আচলতে প্ৰকৃত অনুৰাগী নহয় এই হাজাৰ হাজাৰ লাখ লাখ মানুহ 10-12 লাখকৈ মানুহ যে ওলাই গৈছিলে সেইবোৰ প্ৰকৃত অনুৰাগী নহয় আজি যে নলবাৰী 2-3 হাজাৰ মানুহ গৈছে তার যে 200-300-400 এনেকুৱা পইচা দি যে মানুহবিলাক লৈ গৈছে তেওঁলোকহে প্ৰকৃত অনুৰাগী আপোনালোকে শুনিছেনে কিন্তু এই কথাবিলাক শুনাৰ পিছতো আমাৰ জনপ্ৰিয় ইউটিউবাৰ সকলে মাত মাতিবৰ কাৰণে সাহস কৰা নাই কিহৰ বাবে আজি এই বিষয়ত কথা পাতি আছো সকলো একদম একফালৰ পৰা জাৰি দিম কাৰণ এওঁলোক কিমান সহ্য কৰিম আৰু সহ্য কৰা নহব একদম একফালৰ পৰা ধুই পেলাম গতিকে ভিডিঅ'টো শেষলৈ চাব লগতে কমেন্টত জাস্টিস ফৰ জুবিন গাৰ্গ লিখিব এতিয়া চাওক আমি কথাবোৰ যে কৈ আছো আমাৰ কিমান সাবস্ক্ৰাইবাৰ আছে 2000 সাবস্ক্ৰাইবাৰ আছে অলপ সাবস্ক্ৰাইবাৰ আছে গতিকে এই সাবস্ক্ৰাইবাৰ খিনি দি কথা পাতিলে আমাৰ কোনো ভ্যালু নাই কিন্তু ডিম্পু বৰুৱাতে বৈক্যা চেত্ৰী আছে ফুকন পাঠক আছে নীলোৎপল চলিয়া এনেকৈ কিমান নাম আছে কিমান নাম ল'ব অসমত ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে তেওঁলোকত লাখ লাখ মিলিয়ন ফলোৱাৰ্স আছে তেওঁলোকে যদি এটা কথা কয় মানে বহুত মানুহে চাই কিন্তু আমি ভিডিও এটা দিলে কিমান মানুহে চাব 10000 20000 বৰ বেছি 1 লাখ মানুহে কোনবাতে ভিডিওত চাব গতিকে সাবস্ক্ৰাইবাৰ লৈ এনে বহি আছে ইমান সাবস্ক্ৰাইবাৰ আছে ইমান মানুহে ভাল পায় ইমান আশা কৰি আছে তেওঁলোকে কিন্তু আজিলৈকে কোনো ধৰণৰ মানে এনেকুৱা প্ৰতিবাদ কৰা আজিলৈকে দেখা নাই এনে ভিডিও এটা বনাইছে জুবিন দাক ন্যায় দিয়ক সেইটোও কৰিছে কাৰণ মানুহে গালি পাৰি আছে সেইবাবে বাধ্যত পৰি ইউটিউবাৰ খিনিয়ে এইখিনি কৰিছে কিন্তু আজি যেতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে আজিলৈকে আমি প্ৰকৃত অনুৰাগী দেখা নাই কিন্তু তেওঁলোকৰ মুখত কিন্তু এতিয়ালৈকে সেই কথাখিনি ফুটা নাই যে তেওঁ কিয় ক'ব তেওঁ আজি অপমান কৰিছে আমাক জুবিন অনুৰাগীক তেওঁ আজি ক্ষমা খুজিব লাগিব যেতিয়ালৈকে ক্ষমা নোখোজে আমি তেতিয়ালৈকে কিন্তু তেওঁক ক্ষমা নকৰিম এনেকুৱা ধৰণৰ কোনোবা এজন ইউটিউবাৰে কোনোবা এজন ডাঙৰ মানে মাত মাতিছে মাত মাতা নাই আজি ডিম্পু বৰুৱাই কিয় ক'ব নোৱাৰে যে আপুনি কিহৰ বাবে আমাক ভণ্ড বা প্ৰকৃত অনুৰাগী নহয় বুলি কৈছে আমিও গৈছো সেই জুবিনদাৰ বাবে আজিলৈকে আমিও যুঁজি আছো আমিও প্ৰতিবাদ কৰিছো কিন্তু আমাক কিয় প্ৰকৃত অনুৰাগী নহয় বুলি কৈছে আজি যে 10-12 লাখ মানুহ মানে এদিনত গৈছিলে প্ৰথম দিনা যেতিয়া জুবিনদা সৰু সজাত আহিছিলে 10-12 লাখকৈ মানুহ গৈছিলে তেওঁলোক প্ৰকৃত অনুৰাগী নহয় কি ভিত্তিত কৈছে কিয় ক'ব কিয় এনেকৈ অপমান কৰিব ডিম্পু বৰুৱা কৈছে বিকাশ চেত্ৰী কৈছে ফুকন পাঠকে কৈছে নীলোৎপল চলিয়া কৈছে কিমান ইউটিউবাৰ আছে নামে মুখত নাহে এতিয়া কিন্তু তেওঁলোকে কৈছে কোনোবা ডাঙৰ ডাঙৰ ইউটিউবাৰ খিনিয়ে কোনো কোৱা নাই কিহৰ বাবে নকয় তেওঁলোকে যদি কয় তেতিয়াহ'লে কালিৰ পৰা জয়ন্ত মল্ল বৰুৱাই হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক তেওঁলোকক কোনো ধৰণৰ আঁচনি নিদিয়ে তেওঁলোকে যে আত্মসহায়ক গোট খুলিছে এটা আপোনালোকে জুবিন দাৰ মৃত্যুৰ খবৰটো পোৱাৰ পিছতে দেখা পাইছে এটা আত্মসহায়ক গোট বুলিও কৈছো মই কাৰণ আত্মসহায়ক গোট বিলাক 3 মানুহে খোলে আৰু মানে তেওঁলোক তেনেকৈ হৈছে গোটটো খুলিছে আঁচনি লৈছে একদম মনে মনে আছে যোৱাকালিও যিমানখিনি মানুহ গৈছে এইবিলাক আঁচনিৰ কাৰণে গৈছে নহলে আঁচনি নিদিব গতিকে এওঁলোকো এইখিনি ইউটিউবাৰৰ আঁচনিৰ আশাত মনে মনে আছে যদি জয়ন্ত মল্ল বৰুৱাই আজি কিবা এটা কৈ দিয়ে যে মানে মাত মাতাৰ লগে লগে তেওঁলোকৰ আঁচনিটো বন্ধ কৰি দিয়ে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা প্ৰগ্ৰেম পাতিলে বা তেওঁলোক প্ৰমোচন কৰিবৰ কাৰণে নামাতে সেইবিলাকৰ আশাত এনেকৈ মনে মনে আছে তেতিয়াহ'লে আপোনালোকক অসমৰ ৰাইজে কেতিয়াও ক্ষমা নকৰিব মুখ খুলিব কিয় টান পাইছে মই নাজানো এওঁলোকে কিন্তু বহুত ডাঙৰ অপৰাধ কৰিছে যেনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কৈছে তাৰ সমানে সমানে এওঁলোকো জগৰীয়া কাৰণ যেতিয়া মানি লৈছে এওঁলোক মানি লৈছে না যেতিয়া এটা সাধাৰণ মানুহখিনিয়ে ক'ত মানুহ কি কৰিব কৈছে আমি এই মানুহটো গৰু চুৰ কিবা কিবি জয়ন্ত মল্লক কৈছে অফলাইনত কৈছে কাৰণ তেওঁলোকে কি ক'ব তেওঁৰ ওচৰত যাব পাৰিব নেকি এতিয়া যেতিয়া ডাঙৰ ডাঙৰ ইউটিউবাৰ খিনিয়ে যেতিয়া মানে মাত মাতিব এতিয়া লাখ লাখ মানুহে চাব সেই কথাটোৰ মূল্য আছে জয়ন্ত মল্ল বৰুৱাকো কোনোবা নহয় কোনোবা ক'ব কোৱাৰ লগে লগে কি কৰিব ক্ষমা খুজিব হয় নে নহয় কথাটো এতিয়া যদি তেওঁলোকে যদি মনে মনে থাকে ইয়াৰ দ্বাৰা কি বুজিলে যে তেওঁলোকে 3 মানুহৰ যে গোটবিলাক আছে গোটৰ লগত
গোটবিলাক যি খোলে তিৰি মানুহবিলাকে আঁচনিৰ বাবে এই অৰুণোদয় আঁচনি দিব, এই কিবা গোটৰ পৰা 30-35 হাজাৰ টকা লোন দিব, সেইবিলাক আঁচনিৰ যি আশাতে গোটবিলাক খোলে। এওঁলোকৰ এনেকে দল বান্ধি গোট এটা খুলিছে, আত্মসহায়ক গোট। সেই গোটটো খুলি কি কৰিছে, মানে এই কিবা কিবি চৰকাৰৰ পৰা আঁচনি পাব, মানে সেই পইচা পাব, প্ৰমোচন কৰিব পাব, তেনেকে মানে বিল্ডিং চিল্ডিং বানিব, গাড়ী চাড়ী 4-5খন ল'ব, এই আইফোন ক'ৰবাত ল'ব, যি নতুন আইফোন আহিছে 17 আহিছে, এইবিলাক ল'ব, গম পাইছে নে নাই? এইবিলাকৰ আশাত মাত মাতিব পৰা নাই। গতিকে বন্ধ কৰক ভণ্ডামি। আৰু যদি সঁচাকৈ সৎ সাহস আছে, জুবিন দাক যদি সঁচাকে ভাল পা, তেতিয়াহ'লে আজি লগ মাত মাতক আৰু কওক যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যেনেকৈ কৈছে, তেনেকৈ অসমবাসী ৰাইজক, জুবিন অনুৰাগীক ক্ষমা খুজিব লাগিব। আৰু যেতিয়ালৈকে ক্ষমা নোখোজে তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। এতিয়ালৈকে যদি এইখিনি কথা ক'বৰ সাহস আছে বা প্ৰকৃত অনুৰাগী হয়, তেতিয়াহ'লে মাত মাতক আজিৰ পৰাই। জয় জুবিন দা। আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এওঁলোকক প্ৰত্যুত্তৰ দিব পাৰো।